নমস্কাৰ মোৰ নাম অংকুৰজ্যোতি দাস মই এটা নতুন ইনিচিয়েটিভ এটা ষ্টাৰ্ট কৰিছোঁ এইটো ইনিচিয়েটিভ হ'ল আমাৰ UPSCৰ চিভিল সাৰ্ভিস এক্সামিনেশ্যন ৰিলেটেড আমাৰ চিভিল সাৰ্ভিস পৰীক্ষাটোৰ মই ষ্ট্ৰেটেজি হওক বা কেনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগে আৰু আমাৰ সাবজেক্টছবোৰ যিবোৰ আহে টপিকবোৰ সেই টপিকখিনি মই কভাৰ কৰিবলৈ চেষ্টা কৰিম এটা প্ৰচেষ্টা চলাইছোঁ মই মোৰ লক্ষ্য এইটোৱে যে আমাৰ অসমীয়া ছাত্ৰ ছাত্ৰীসকলে যাতে এই ভিডিঅ'খিনি চাব পাৰে আৰু ইয়াৰ পৰা তেওঁলোকৰ যদি অলপো কিবা লাভ হয় তাত মই নিজক সাকসেসফুল বুলি মই ভাবিম সকলোৱে মেবি কোচিং নলবও পাৰে তো মই চেষ্টা কৰিম মোৰ ফালৰ পৰা যে মই এই ভিডিঅ'খিনিৰ যোগেদি তেওঁলোকক এই এক্সামটোৰ কাৰণে কি দৰকাৰ কেনেকুৱা পঢ়িব লাগে এণ্ড গোটেইখিনি টপিক যাতে মই এটা আণ্ডাৰষ্টেণ্ডিং তেওঁলোকক দিব পাৰোঁ তো মোৰ সেইটো গ'ল তো মই আজি ফাৰ্ষ্ট ভিডিঅ'টোত মই বেছিক এক্সামটোৰ বিষয়ে অলপ আলোচনা কৰোঁ তো অলৰেডি বহুতে জানেই চাগে কেনেকুৱা কি পৰীক্ষা হয় তথাপিও মই বেছিক লেভেল এটাৰ পৰা মই গৈ আছোঁ তো মই অলপ এই এক্সামটোৰ বিষয়ে আজি থুলমূলকৈ অলপ বুজাই দিওঁ যাতে অলপ বুজি পায় এই এক্সামটো কেনেকুৱা এটা প্ৰচেছ বা কি পেপাৰ আহে আমাৰ কি চিলেবাছটো কেনেকৈ ডিফাইণ্ড হৈছে তো তাক লৈ মই অলপ এই ভিডিঅ'টোত মই অলপ ডিছকাছ কৰিম তো আমাৰ এই চিভিল সাৰ্ভিস পৰীক্ষাটোত এই ভিডিঅ'খিনিৰ পৰা দ্বিতীয়তে এই ভিডিঅ'খিনিৰ পৰা আমাৰ APSCৰ যদি প্ৰিপাৰেশ্যন কৰি আছে হেল্পফুল হ'ব বাট এগেইন তাত অলপ আসাম অৰিয়েণ্টেড হৈ যায় চ' মই আসাম অৰিয়েণ্টেড নাযাম মই বেছিককৈ চিভিল সাৰ্ভিস এক্সামিনেশ্যনৰ যিখিনি আমাৰ চিলেবাছ মই সেইখিনিৰ মতেহে মই মোৰ ভিডিঅ'ছবোৰ আগবঢ়াম তথাপিও হেল্পফুল হ'ব কিছুমানে যদি তাৰ পৰা যদি হেল্পফুল হয় তাত মই সন্তুষ্ট তো তেওঁলোকেও এইখিনি ভিডিঅ' চাব পাৰে বাট মেইনলি মই ডিল কৰিম চিভিল সাৰ্ভিস এক্সামিনেশ্যন UPSC তো আমি যদি এক্সামটো ভাগ কৰোঁ প্ৰথমতে আমাৰ হয় প্ৰিলিমছ তাৰপিছত হয় মেইনছ আৰু তাৰ পাছত হয় ইণ্টাৰভিউ এই তিনিটা ষ্টেজতে পৰীক্ষাটো হয় তিনিটা ষ্টেজতে বেলেগ বেলেগ ধৰণৰ ষ্ট্ৰেটেজি মই এই দুটা টপিকত ডিল কৰিম এইটোতো লাষ্টত আহিব তো প্ৰিলিমছত যেতিয়া আমি চাওঁ আমাৰ প্ৰিলিমছত দুখন পেপাৰ হয় আগবেলা আৰু পাছবেলা এখন হয় জেনেৰেল ষ্টাডিজ বুলি পেপাৰ GS পেপাৰ বুলি আমি কওঁ আৰু আনখন হয় CSAT পেপাৰ দুইখন পেপাৰ 200 মাৰ্কছৰ হয় GS পেপাৰ যদি আমি চাওঁ তাৰ মেইন টপিক কি থাকে আমি কি পঢ়িব লাগিব কি আয়ত্ত কৰিব লাগিব আমাৰ টপিকবোৰ আহে পলিটি দেন আহে আমাৰ ইকনমি ইণ্ডিয়ান ইকনমি দেন হিষ্ট্ৰী দেন আমাৰ জিঅ'গ্ৰাফি তাৰপিছত সায়েন্স এণ্ড টেকনলজি তাৰপিছত এনভাইৰনমেণ্ট তাৰপিছত কাৰেণ্ট এফেয়াৰ্ছ এইকেইটা আমাৰ মেইন টপিক আমি যি প্ৰিপেয়াৰ কৰিব লাগিব আমাৰ লক্ষ্যটো হ'ল এই টপিক এটাত আমি কনচেপচুৱেল আণ্ডাৰষ্টেণ্ডিং এটা আমি লওঁ যিখিনি এক্সামৰ লগত বা এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট আমি ইয়াত হিষ্ট্ৰীত কোনো PhD কৰিব নাই আহা বা স্কলাৰ হ'ব অহা নাই আমাৰ মেইন গ'ল হ'ব এক্সাম অৰিয়েণ্টেড কেনেকুৱা সুধি আছে আৰু আমি কিমানখিনি এটা বেছিক লেভেলত আয়ত্ত কৰিলে যাতে আমি কুৱেশ্যন কেইটা আমি সলভ কৰিব পাৰোঁ সেইটোৱে আমাৰ লক্ষ্য সেইটোৱে আমাৰ গ'ল তো এইকেইটা টপিকত মেইনলি আমি ডিভাইড কৰোঁ GS পেপাৰখন
বা UPSC মেইন চিলেবাছটোকে যদি মই কওঁ এইখিনি মেইনছত কেইটামান নতুন ছাবজেক্ট এড হৈ যায় মই কৈ আছোঁ তো এইটো হ'ল প্ৰিলিমছ দেন CSET পেপাৰখনত আমাৰ কম্প্ৰিহেনশ্যন হ'ল বা লজিকেল ৰিজনিং হ'ল তো বেচিকেলি CSETখন আমি যদি চাওঁ এখন এপ্টিটিউড টেষ্ট কৰে আমাৰ প্ৰব্লেম ছলভিং আমাৰ এবিলিটিত কেনেকুৱা চিভিল চাৰ্ভেণ্ট হ'লে প্ৰব্লেম ছলভিং এবিলিটিটো ভাল হ'ব লাগিব তো এইখন পেপাৰে আমাৰ সেইটো টেষ্ট কৰে ন এইখনত GSখনত আমাৰ 100টা প্ৰশ্ন আহে এটা প্ৰশ্নত 2 মাৰ্কছকৈ তো টোটেল 200 মাৰ্কছ CSETখনত আকৌ এটা প্ৰশ্ন 2.5 মাৰ্কছকৈ আৰু 80টা প্ৰশ্ন আহে তো এইখনৰ হৈ গ'ল 200 মাৰ্কছ আৰু আমি যদি ভুল কৰোঁ 1/3 অফ মাৰ্কছ আমাৰ ডিডাক্ট হৈ যায় উদাহৰণস্বৰূপে আমি যদি GSত 5টা প্ৰশ্ন ভুল কৰোঁ তো 5টা প্ৰশ্নত 1/3 ইনটু 5টা প্ৰশ্ন 5টো প্ৰশ্ন লিখিলোঁ ইনটু এটা প্ৰশ্নত কিমানকৈ আছিল 2 মাৰ্ককৈ আছিল ইনটু 2 চ' 10/3 আমাৰ মাইনাছ হৈ যাব CSETখনত যদি আমি 5টা প্ৰশ্ন ভুল কৰোঁ 1/3 ইনটু 5টা প্ৰশ্ন ভুল কৰিলোঁ ইনটু এটা প্ৰশ্নত কিমানকৈ আছিল 2.5 তো ইমান আমাৰ মাইনাছ হৈ যাব তো এইটো নিগেটিভ মাৰ্কিং থাকে শুদ্ধ কৰিলে +2 CSETত শুদ্ধ কৰিলে +2.5 দিছ ইজ অল এবাউট প্ৰিলিমছ নেক্সট ষ্টেজলৈ আমি আহোঁ মেইনছত আমি 9খন পেপাৰ দিওঁ আৰম্ভ হয় কোনো এটা শুক্ৰবাৰত আৰম্ভ হয় আৰু প্ৰথম দিনা থাকে ৰচনা এছে হয় 250 নম্বৰৰ আৰু এই মেইনছত আমাৰ 3 আৱাৰ্ছৰ হয় পেপাৰ আৰু প্ৰিলিমছত 2খন পেপাৰে 2 ঘণ্টাকৈ হয় 2 ঘণ্টাৰ ভিতৰত আমি 100টা প্ৰশ্ন কৰিব লাগিব 2 ঘণ্টাৰ ভিতৰত আমি 80টা প্ৰশ্ন কৰিব লাগিব তো প্ৰথম শুক্ৰবাৰটোত আমাৰ এছে হ'ল দেন শনিবাৰ আহিল শনিবাৰে দুবেলা পৰীক্ষা থাকে আগবেলা থাকে জেনেৰেল ষ্টাডিজ 1 বুলি পাছবেলা থাকে জেনেৰেল ষ্টাডিজ 2 বুলি জেনেৰেল ষ্টাডিজ 1ত আমাৰ ছাবজেক্টবোৰ ডিভাইড কৰা হৈছে যেনেকৈ হিষ্ট্ৰী ইয়াত আৰ্ট এণ্ড কালচাৰ সোমাই আছে তাৰপিছত থাকে জিঅ'গ্ৰাফী আৰু থাৰ্ড টপিক এটা থাকে ইণ্ডিয়ান ছ'চাইটি বুলি মই গোটেই চিলেবাছটো দেখাম তেতিয়া আমি আৰু ভালকৈ বুজিম GS2ত আমাৰ থাকে পলিটি গভৰ্নেন্স ছ'চিয়েল জাষ্টিছ আৰু ইণ্টাৰনেশ্যনেল ৰিলেশ্যন IR এই 4টা পাৰ্টত ডিভাইড হয় GS2 2খন পেপাৰে 250 মাৰ্ক এইখনো 250 এইখনো 250 টোটেল 20টা প্ৰশ্ন আহে 20 কুৱেশ্যনছ 10টা প্ৰশ্ন 10 মাৰ্কৰ আৰু বাকী 10টা প্ৰশ্ন 15 মাৰ্কৰ 150 টোটেল হৈ গ'ল 250 এখন হৈ গ'ল তাৰপিছত আমাৰ GS1 হ'ল GS2 হ'ল দেন ছেটাৰডে হ'ল ছানডে আমাৰ আহে জেনেৰেল ষ্টাডিজ 3 আৰু পাছবেলা হয় জেনেৰেল ষ্টাডিজ 4 এইখন এথিক্সৰ পেপাৰ হয় ইয়াত অলপ কুৱেশ্যনৰ পেটাৰ্ণবোৰ বেলেগ তেনেকুৱা নহয় যে 10টা প্ৰশ্ন 10 মাৰ্কৰ 10টা কুৱেশ্যন 15 মাৰ্কৰ তেনেকুৱা নহয় ইয়াত কেছ ষ্টাডিজ আহে আৰু ইয়াত ছেকশ্যন বিত ডিভাইড কৰা হয় আমি যেতিয়া এথিক্স পেপাৰখন পঢ়িম তেতিয়া আমি ডিল কৰিম GS3খন এগেইন চেম টোটেল 20টা কুৱেশ্যন আহে 10টা 15 মাৰ্কৰ 10টা 10 মাৰ্কছৰ ন GS3ত আমি যদি চাওঁ
মোটামুটিকৈ ইকনমি কিহত ভাগ কৰা আছে, ছায়েন্স এণ্ড টেকন'লজি, এনভাইৰনমেণ্ট, এটা ডিজাষ্টাৰ মেনেজমেণ্ট বুলি থাকে। ডিজাষ্টাৰ মানে যিকোনো দুৰ্ঘটনা ঘটি গ'ল, ভূমিকম্প আহি গ'ল, তাক আমি কেনেকৈ মেনেজ কৰোঁ, ঘটনাটো হোৱাৰ আগত কি কৰোঁ, ঘটনাটো হোৱাৰ পিছত কি কৰোঁ। তাৰপিছত আমাৰ আহি গ'ল লাষ্ট টপিক এটা, ইণ্টাৰনেল ছিকিউৰিটি। ইণ্টাৰনেল ছিকিউৰিটিত আমি সেইবোৰ টপিক ডিল কৰোঁ সাধাৰণতে, যেনেকৈ নাক্সালিজম হৈ গ'ল, ক্ৰছ বৰ্ডাৰ টেৰৰিজম হৈ গ'ল, ৰিচেণ্টলি পাহালগামত এটেক হৈছিল। তো সেই টপিকবোৰ আমি ডিল কৰোঁ, আমি সেইবোৰক কেনেকৈ টেকেল কৰোঁ বা কিয় হৈছে, ঠিক আছে, বা তাৰ কাৰণে কি আমাৰ অৰ্গেনাইজ বডিজ বনোৱা হৈছে তাক টেকেল কৰিবৰ কাৰণে। ইণ্টাৰনেশ্যনেল লেভেলত তেনেকুৱা কিবা কনভেনশ্যন আছে নেকি, ইণ্ডিয়া তাৰ পাৰ্ট নেকি, বা টেৰৰিজমক আমি কেনেকৈ ডিল কৰোঁ, ঠিক আছে। তো সেইবোৰ টপিক আমি ইয়াত ডিল কৰিম GS3 পেপাৰত। আৰু GS4খনৰ এথিক্স ইজ মেইনলি এবাউট, এইবোৰ চব পঢ়াৰ পিছত এইখন পেপাৰ বহুত ইম্পৰ্টেণ্ট হয়। চিভিল ছাৰ্ভেণ্ট বনে, চিভিল ছাৰ্ভেণ্ট বনাৰ পিছত আমি এজন সৎ চিভিল ছাৰ্ভেণ্ট আমি কেনেকৈ হওঁ, আমি ইণ্টিগ্ৰিটি দি কাম কৰোঁনে নাই, নে আমি চৰকাৰী পইচা নিজৰ পকেটত ভৰাই থাকোঁ। ৰিচেণ্ট কেছো বহুত গৈছিল, ৰিচেণ্টলি অসমতো এটা নিউজ ওলাইছিল, চাৰ্কল অফিচাৰ নে কাৰোবাৰ। তো সেই ইণ্টিগ্ৰিটি কমি আছে, তো সেই বস্তুবোৰ আমি এথিক্সত পঢ়োঁ। তো এই GS3 GS4 হৈ গ'ল 250 মাৰ্কছ দেওবাৰে। দেন সোম মঙল বুধ বৃহস্পতি শুক্ৰ একো নাথাকে। দেন এগেইন আকৌ শনিবাৰ আহিল, শনিবাৰে দুখন কম্পালচাৰী পেপাৰ হয়। এখন লেংগুৱেজ পেপাৰ আগবেলা হয়, লেংগুৱেজ পেপাৰখনত আছামিজ, হিন্দী, বেংগলী, যোনে যোনটো ছাবজেক্ট লয় UPSC দিয়া আছে। 8th শিডিউলত আমাৰ যিখিনি লেংগুৱেজ আছে, লেংগুৱেজ পেপাৰ এখন আমাৰ। এণ্ড পাছবেলা আমাৰ থাকে ইংৰাজীখন থাকে। এইখনত চুজ কৰিব পাৰি কোনটো ল'ম, ইংলিছখন সকলোৱে দিব লাগিব না। এইটো আকৌ 300 মাৰ্কছৰ হয়, এইখনো 300 মাৰ্কৰ, ইংৰাজীও 300 মাৰ্কৰ। এণ্ড চবতকৈ ইম্পৰ্টেণ্ট কথা এইটো যে ইয়াত আমি 75 মাৰ্কছ পাব লাগিব, পাছ কৰিব লাগিব। যদি আমি 75 মাৰ্কছ পাবলৈ সক্ষম নহওঁ, তেতিয়া আমাৰ এই পেপাৰখনত যদি আমি 250ৰ ভিতৰত 250 পাওঁ, সেইখনৰ একো মূল্য নাই, সেইখন পেপাৰ চেকে নহয়। আগত এইকেইখন হ'ব, ইয়াত যদি আমি পাছ কৰোঁ তেতিয়াহে বাকীবোৰৰ মাৰ্কছ কাউণ্ট হ'ব। দেন লাষ্টত আহি গ'ল আমাৰ ৰবিবাৰ, এক্সামটো ইমান লম্বা এটা পৰীক্ষা, তো শেষ হ'ব গৈছে আৰু। ছানডে আমাৰ থাকে অপশ্যনেল। UPSC এখন তালিকা দিছে, তাত অপশ্যনেল ছাবজেক্টছবোৰ আছে, সেই অপশ্যনেল ছাবজেক্ট ছিলেক্ট কৰিব লাগে। তাতে দুখন পেপাৰ হয়, এখন পেপাৰ 1, এখন পেপাৰ 2। এটা ছাবজেক্টকে ডিভাইড কৰা হৈছে দুখন পেপাৰত। মানি লওক কোনোবাই ফিজিক্স লৈছে, তো ফিজিক্সৰ চিলেবাছটো দুখন পেপাৰত ভাগ কৰা হৈছে, এখন আগবেলা এখন পিছবেলা হয়, গোটেইখন ফিজিক্সে। তো কিছুমানে ছায়েন্সৰ ছাবজেক্ট ল'ব পাৰে, ফিজিক্স, কেমিষ্ট্ৰি, মেথছ, বা আমাৰ আৰ্টছৰ ছাবজেক্টো ল'ব পাৰে, যেনেকৈ হৈ গ'ল ইকনমিক্স ল'ব পাৰে, কিছুমানে হিষ্ট্ৰীও ল'ব পাৰে। তো এইকেইখনো পেপাৰ 250 মাৰ্ক 250 মাৰ্কৰ হয়। পেপাৰ 1খন 250 মাৰ্ক, পেপাৰ 2খন 250 মাৰ্ক। তো এইখন হ'ল অপশ্যনেল। তো এইটো এটা হ'ল গোটেই পেপাৰখিনি ক'লোঁ মই। চ' গতিকে এখন 2খন পেপাৰ, 3খন 4খন 5খন 6খন 7খন 8খন আৰু এছেখন লৈ কিনে 9খন, টোটেল 9খন পেপাৰ। দেন ফাইনেল ষ্টেজটোত আমি জানো এইখিনি ক্লিয়াৰ কৰাৰ পিছত গতিকে মাৰ্কছটো লোৱা হ'ব। GS1ৰ মাৰ্কছ, GS2ৰ মাৰ্কছ, GS1ৰ মাৰ্ক, 2ৰ মাৰ্ক, 3ৰ মাৰ্ক, 4ৰ মাৰ্ক, এছেৰ মাৰ্ক, আৰু অপশ্যনেলৰ দুখন পেপাৰৰ মাৰ্ক, 1 আৰু 2ৰ মাৰ্কছ। এই মাৰ্কছখিনি গোটেইখিনি যোগ কৰা হ'ব। দেন যোগ কৰি কিনে কাট অফটো ওলাব, যেইজন বাছি নিব লাগে তেওঁলোকক। তাৰপিছত সেইকেইজনে ফাইনেল ষ্টেজত বহিব, ইণ্টাৰভিউ দিব। আৰু ইণ্টাৰভিউ আমাৰ 275 মাৰ্কছৰ হয়। দেন এই মাৰ্কটো আৰু তেওঁলোকৰ মেইনছৰ মাৰ্কটো যোগ কৰি কিনে ফাইনেলি যাৰ হায়েষ্ট হয় সি অল ইণ্ডিয়া ৰেংক 1 হয়।
যাৰ দ্বিতীয় হয় সি 2 হয়, তেনেকুৱা বনাই যায়। আৰু যদি 100 ধৰক 1000টা ছিট আছে, তেনেকৈ 1000টা বাছি ল'ব যাৰ হায়েষ্ট আছে মাৰ্কছ, বেছড অন কেটেগৰী, আনৰিজাৰ্ভ হওক বা OBC হওক বা আদাৰ কেটেগৰিজ। ঠিক, তো এইটো হৈ গ'ল পেপাৰৰ ডিষ্ট্ৰিবিউশ্যন। কি মেইন ছাবজেক্ট আমি চাম। আমি দেখিলোঁ এইকেইটা ছাবজেক্টে GSত ভাগ কৰা আছে। পলিটিটো আমি দেখিছোঁ GS 1ত আছে, ইকনমিটো দেখিছোঁ আমি GS 3ত আছে, হিষ্ট্ৰীটো দেখিছোঁ আমি GS 1ত আছে, জিঅ'গ্ৰাফিটো GS 1ত আছে, ছায়েন্স এণ্ড টেকন'লজি GS 3ত, এনভাইৰনমেণ্ট GS 3ত। তো এইখিনি ছাবজেক্টে আমাৰ মেইনছত বেলেগ বেলেগ জেনেৰেল ষ্টাডি পেপাৰত সোমাই গৈছে। তো আমাৰ যদি কনচেপচুৱেল ক্লিয়াৰিটিটো থাকে, আমি তাতেও আমি মেইনছত ডিল কৰিম। দেন মই ইয়াতে অলপ চিলেবাছটো মই ডিছকাছ কৰোঁ। ইয়াতে চাব প্ৰিলিমছৰ যোনটো আমাৰ চিলেবাছ দেখিছে ইয়াতে ফাৰ্ষ্ট টপিক কাৰেণ্ট ইভেণ্টছ অফ নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ, মানে কাৰেণ্ট এফেয়াৰ্ছৰ কথা কৈছে ইয়াতে, CA কাৰেণ্ট এফেয়াৰ্ছৰ কথা কৈছে। দেন হিষ্ট্ৰী অফ ইণ্ডিয়া এণ্ড ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট, সেইটো আমাক এগেইন ইনডাইৰেক্টলি হিষ্ট্ৰীৰ কথাই কৈছে। কিন্তু মই ক'বলৈ এইটো বিচাৰিছোঁ যে ইয়াত ডিটেইলত দিয়া নাই, এক লাইনত আমাক চিলেবাছ দি দিছে, মানে এইটোৱে কিমান ভিউজ পঢ়িব লাগিব। ইণ্ডিয়ান এণ্ড ৱৰ্ল্ড জিঅ'গ্ৰাফী, মানে জিঅ'গ্ৰাফীৰ কথা কৈছে আমাক ইয়াত। ইণ্ডিয়ান পলিটি এণ্ড গভৰ্নেন্স, মতলব পলিটিবৰ কথা কৈছে, গভৰ্নেন্সৰ কথা। ইকনমিক এণ্ড ছ'চিয়েল ডেভেলপমেণ্ট, মানে আমাৰ ইকনমিৰ কথা কৈছে, মেইনলি ইণ্ডিয়ান ইকনমি আমি পঢ়োঁ। দেন জেনেৰেল ইছ্যুজ অন এনভাইৰনমেণ্ট, ইক'লজি, বায়'ডাইভাৰ্চিটি এণ্ড ক্লাইমেট চেঞ্জ, সেইটো আকৌ আগেইন আমাক এনভাইৰনমেণ্টৰ কথা কৈছে। এইকেইটা ছাবজেক্টকেইটা চাইছে, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি, এনভাইৰনমেণ্ট। লাষ্টত জেনেৰেল ছায়েন্স বুলি লিখি দিছে, মানে এইটো ছায়েন্স এণ্ড টেকন'লজি যোনটো মই ছাবজেক্ট কৈছিলোঁ। জেনেৰেল ছায়েন্স মানে আমাৰ ধৰক একদম ফিজিক্স কেমেষ্ট্ৰিৰ প্ৰশ্ন নুসুধে সাধাৰণতে, আমি ট্ৰেণ্ড নেদেখোঁ, ক'ৰবাত কেতিয়াবা এটা আহি যাব পাৰে। বাট ইন জেনেৰেল আমাৰ লেটেষ্ট টেকন'লজিবোৰ UPSCয়ে ফ'কাছ কৰি আছে, যেনেকা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ হওক, ইণ্টাৰনেট অফ থিংছ হওক, কোৱাণ্টাম কম্পিউটিং হওক, ঠিক আছে, বায়'টেকন'লজি হওক, এইবোৰৰ ওপৰত UPSCৰ কুৱেশ্যন ফ'কাছ হোৱা আমি দেখিছোঁ ৰিচেণ্ট ইয়াৰবোৰত। আমি এইবোৰ পঢ়িম, কি হয় কি নহয়। দেন মই CSET পেপাৰৰ কথা কৈছিলোঁ, 200 মাৰ্কৰ 2 ঘণ্টাৰ পেপাৰ। ইয়াতো কম্প্ৰিহেনশ্যন থাকিব, এটা মস্ত ডাঙৰ পেৰেগ্ৰাফ দিব, তাৰ ওপৰত আমি এনচাৰবোৰ দিব লাগিব। সেই পেৰেগ্ৰাফটোৱে কি বুজাইছে, বা ষ্টেটমেণ্ট কেইটামান দিব, সেই পেৰেগ্ৰাফটোৰ লগত লিংক হৈছেনে নাই। তেনেকৈ লজিকেল ৰিজনিং, ডিচিজন মেকিং, বেচিকেলি এইখন এপ্টিটিউডৰ পেপাৰখন। দেন এইখন হৈ গ'ল। দেন আমি GS 1 পেপাৰখন চাওঁ। মই যে ক'লোঁ GS 1, GS 1ত ইণ্ডিয়ান হেৰিটেজ এণ্ড কালচাৰ, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, এই তিনিটা ছাবজেক্ট এণ্ড ছ'চাইটি, এইকেইটা ছাবজেক্ট আছে। তো ইয়াতে চাওক ইণ্ডিয়ান কালচাৰ চব দিছে, চেলিয়েণ্ট ফিচাৰ্ছ অফ আৰ্ট ফৰ্মছ, লিটাৰেচাৰ, আমাৰ ভেদিক লিটাৰেচাৰ হৈ গ'ল, বা আমাৰ বেলেগ লিটাৰেচাৰ হৈ গ'ল, বুদ্ধিজমৰো লিটাৰেচাৰ হৈ যায়, তেওঁলোকৰ কি আছিল কিতাপসমূহ। দেন মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী, মিডিল অফ দ্য 18th চেঞ্চুৰীৰ পৰা কৈছে আনটিল দ্য প্ৰেজেণ্ট। ফ্ৰীডম ষ্ট্ৰাগলৰ কথা কৈছে আমাৰ, কেনেকৈ আমি ফ্ৰীডম ষ্ট্ৰাগল কৰিছিলোঁ, ভেৰিয়াছ ষ্টেজেছ। দেন পষ্ট ইণ্ডিপেণ্ডেঞ্চ কনচলিডেশ্যন, 47ৰ পিছত আমাৰ যেতিয়া আমি কেনেকৈ কনচলিডেট কৰিলোঁ, আমাৰ বিভিন্ন ধৰণৰ সমস্যা হৈছিল সেইটো টাইমত, আমি কেনেকৈ তাক কনচলিডেট কৰিলোঁ, ৰিঅৰ্গেনাইজ কৰিলোঁ দেশখনক, তো সেইটো টপিক। হিষ্ট্ৰী অফ দ্য ৱৰ্ল্ড দিছে, ৱৰ্ল্ড হিষ্ট্ৰীও আমাৰ টপিক। বাট আমি দেখি ৱৰ্ল্ড হিষ্ট্ৰী কুৱেশ্যন ৰিচেণ্ট ইয়াৰত বহুত কম আহিছে। 25ত ফ্ৰেঞ্চ ৰিভলিউশ্যন সুধিছিল, বাট ফ্ৰেঞ্চ ৰিভলিউশ্যন কি হয় বা কিয় হৈছিল সেইটো নাই সোধা, কিবা কণ্টেম্পৰেৰী ৱৰ্ল্ডৰ লগত কানেক্ট কৰিব দিছিল, ফ্ৰেঞ্চ ৰিভলিউশ্যনৰ প্ৰিন্সিপাল কিবা তেনেকুৱা টাইপত কুৱেশ্যন এটা আছিল 2025ত। দেন এইকেইটা আমি দেখিলোঁ হিষ্ট্ৰী, ইয়ালৈকে হিষ্ট্ৰী হ'ল। ইয়াৰ পৰা চাব ছ'চাইটি, ইণ্ডিয়ান ছ'চাইটি, ডাইভাৰ্চিটি অফ ইণ্ডিয়া, ৰোল অফ উইমেন এণ্ড উইমেন্স অৰ্গেনাইজেশ্যন, UPSCৰ ফেভৰেট টপিক উইমেন, আৰ্বানাইজেশ্যন, দেয়াৰ প্ৰব্লেমছ এণ্ড দেয়াৰ ৰেমেডি, ডাঙৰ ডাঙৰ চহৰবোৰ বনি গৈছে, তাত কি ধৰণৰ সমস্যা হৈ গৈছে, জাম লাগে আমি দেখোৱেই। দেন এফেক্ট অফ গ্ল'বেলাইজেশ্যন অন ইণ্ডিয়ান ছ'চাইটি, গ্ল'বেলাইজেশ্যনৰ কাৰণে ভাৰতৰ ছ'চাইটিত কেনেকুৱা ধৰণৰ এফেক্ট হৈ আছে, কি প্ৰভাৱ পেলাইছে, ঠিক আছে, সেইবোৰ আমি ছ'চাইটিৰ টপিকত পঢ়োঁ। এইখিনিলৈকে ছ'চাইটি। দেন আমি ৱৰ্ল্ড জিঅ'গ্ৰাফী দেখিলোঁ, ৱৰ্ল্ড ফিজিকেল জিঅ'গ্ৰাফী,
key natural resources, location of primary, secondary and tertiary sector. Then geophysical phenomenon কিছুমান দেখোঁ আমি চকুৰ আগত, ভূমিকম্প দেখোঁ, কেইদিনমান আগতে হৈ গৈছে, সুনামি, ভলকেনিক এক্টিভিটি, চাইক্লন ইত্যাদি। সুনামিৰ ওপৰতো 2025ত প্ৰশ্নও আহিছে, ডাইৰেক্ট প্ৰশ্ন। গতিকে এইখিনি আমাৰ মেইন চিলেবাছ, মেইনছত কি হৈছে ডিফাইণ্ড আছে অলপ, তো প্ৰিপেৰেশ্যনটো অলপ আমি ষ্ট্ৰীমলাইন কৰিব পাৰোঁ প্ৰিলিমছতকৈ। ঠিক তেনেদৰে GS2ত কথা ক'লোঁ মই, গভৰ্নেন্স, কনষ্টিটিউশ্যন, পলিটি, ছ'চিয়েল জাষ্টিছ এণ্ড ইণ্টাৰনেশ্যনেল ৰিলেশ্যন, ছেপাৰেশ্যন অফ পাৱাৰ, ধুনীয়াকৈ গোটেইখিনি চিলেবাছ দিয়া হৈছে। মই সেইটোৱে ক'ব বিচাৰিছোঁ। পাৰ্লিয়ামেণ্ট, ষ্টেট লেজিছলেচাৰ, তাৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা, তাৰ ফাংচনিং, জুডিচিয়াৰীৰ ওপৰত, RPA বহুত ইম্পৰ্টেণ্ট হয়। ঠিক, ডেভেলপমেণ্ট প্ৰচেছ, এইটো গভৰ্নেন্সত আহি যায়, ৰোল অফ NGO, ছেল্ফ হেল্প গ্ৰুপছ, ৱেলফেয়াৰ স্কিম ফৰ ভালনাৰেবল ছেকশ্যন, ভালনাৰেবল ছেকশ্যনত আমাৰ আহি যায় বেকৱাৰ্ড ক্লাছেছ হওক বা মাইনৰিটি হওক, চিলড্ৰেন হওক, উইমেন হওক, এল্ডাৰলি হওক, দ'জ আৰ দ্য ভালনাৰেবল ছেকশ্যন। তেওঁলোকৰ কাৰণে কেন্দ্ৰ বা ৰাজ্য চৰকাৰে কেনেকুৱা ধৰণৰ স্কিম আনিছে, ঠিক আছে, বা কিবা লজ আছেনে নাই, বা কিবা ইনষ্টিটিউশ্যন আছে নেকি, সেইবোৰ কথা আমি ডিছকাছ কৰিম। দেন হেল্থ এডুকেশ্যন, এগেইন হিউমেন ৰিচাৰ্চ, ফেভৰেট টপিক UPSC, পভাৰ্টি এণ্ড হাংগাৰ সমস্যা, গভৰ্নেন্স, ই-গভৰ্নেন্স ইম্পৰ্টেণ্ট, চিভিল ছাৰ্ভিচৰ ৰোল ইন ডেম'ক্ৰেচি। ৰোল অফ চিভিল ছাৰ্ভিচ টপিক আছে। আমাৰ গ'লটো কি হ'ব, আমি এক পাত A4 চাইজত, এইটো চাইডে আৰু পিছৰ ছাইডটোত, ফাৰ্ষ্ট ছাইড পিছৰ ছাইডত ইমানখিনি আমাৰ নোটছ ৰেডি লাগে, যাতে আমি ইয়াৰ লগত ৰিলেটেড কিবা প্ৰশ্ন আহিলে আমি ইয়াৰ পৰা ডাইৰেক্টলি দুটা পাত ভৰ্তি কৰি দিব পাৰোঁ পেপাৰত। সেইটোৱে গ'ল। দেন এয়া ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ কথা ক'লোঁ মই, যে ইণ্ডিয়া এণ্ড ইটছ নেইবাৰহুড ৰিলেশ্যন, ইণ্ডিয়াৰ বাংলাদেশৰ লগত কি ৰিলেশ্যন, নেপালৰ লগত, নেপাল ইজ ইম্পৰ্টেণ্ট নাও, নতুন গভমেণ্ট বনিছে। বায়'লেটাৰেল, ৰিজনেল এণ্ড গ্লোবেল গ্ৰুপিংছ, গ্ৰুপছবোৰ আছে আমাৰ, ৰিজনেল গ্ৰুপিং আছে, নাম শুনিছে চাগে, ASEAN বা ব্ৰিক্স। এই গ্ৰুপিংবোৰৰ কাৰণে ভাৰতে ইয়াৰ পৰা কি লাভ হ'ব, তো তেনেকুৱা ধৰণৰ, বা গ্ৰুপিংবোৰ কিয় ফেইল হৈ গৈ আছে, ঠিক আছে। তো এইখিনি হ'ল ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ টপিক। দেন আমি GS3খন যদি চাওঁ, GS3খনত এগেইন ইণ্ডিয়ান ইকনমি, ইনক্লুচিভ গ্ৰ'থ, গভৰ্নেন্স, বাজেটিং, এইখিনি গোটেইখিনি ইকনমিৰ ছাবজেক্ট। মেজৰ ক্ৰপছ, ক্ৰপিং পেটাৰ্ণ, মানে এগ্ৰিকালচাৰ, ইকনমিতে ধৰি লৈছোঁ। ইনডাইৰেক্ট এণ্ড ইনডাইৰেক্ট ফাৰ্ম, ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট ফাৰ্ম ছাবচিডি, ইউৰিয়া ছাবচিডি দিয়া হয়, ঠিক আছে, খেতিয়কসকলক। ইনডাইৰেক্ট হ'ল, ডাইৰেক্ট হ'ল PM কিষাণ, ডাইৰেক্ট আমি টকা দিওঁ, তো সেনেকুৱা ধৰণৰ। তাৰ কি ইছ্যুজ, পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেমটো আমাৰ, আমি ৰেচনত চাউল লৈ আছোঁ, তাৰ পৰা এটা ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম আছে আমাৰ, ৰেচনৰ দোকানলৈকে কেনেকৈ আহিছে, ঠিক। ফুড প্ৰচেছিং, লেণ্ড ৰিফৰ্মছ, 47ৰ পিছত কি লেণ্ড ৰিফৰ্মছ কৰিলোঁ আমি, লিবেৰেলাইজেশ্যন কৰিছিলোঁ আমি, 1990ৰ লিবেৰেশ্যনৰ কথা কোৱা হৈছে। দেন এইখিনি গোটেই ইকনমিয়ে, দেখিছোঁ আমি ইকনমি ইয়ালৈকে, ইনভেষ্টমেণ্ট মডেললৈকে আমাৰ ইকনমিয়ে আছে। তো এইখিনি টপিক আমি ডিল কৰিম। দেন ছায়েন্স এণ্ড টেকন'লজি আৰম্ভ হৈ গৈছে, দেখিছে আপুনি, ডেভেলপমেণ্ট এণ্ড দেয়াৰ এপ্লিকেশ্যন এণ্ড এফেক্টছ ইন এভৰিডে লাইফ, এচিভমেণ্টছ অফ ইণ্ডিয়ানছ, হোমী যে ভাবা বা এনেকুৱা ডাঙৰ ডাঙৰ মানুহে, এচিভমেণ্টছ অফ ইণ্ডিয়ানছ, এইবোৰ ছায়েন্স এণ্ড টেকন'লজি, তাৰ ওপৰতো কেতিয়াবা কুৱেশ্যন সোধা গৈছে বহুত বছৰ আগত। তো এৱাৰনেছ ইন দ্য ফিল্ড অফ IT, স্পেচ, কম্পিউটাৰ্ছ, তো তাৰ ওপৰতো কুৱেশ্যন আহে। এইখিনি ছায়েন্স এণ্ড টেকন'লজি হৈ গ'ল। দেন আমি দেখিছোঁ এনভাইৰনমেণ্ট, কনজাৰভেশ্যন, এনভাইৰনমেণ্টেল পলিউশ্যন বা ডিগ্ৰেডেশ্যন, এনভাইৰনমেণ্টেল ইম্পেক্ট এছেছমেণ্ট এটা টপিক। ডিজাষ্টাৰ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট মই ক'লোঁ, আৰ্থকুৱেক হৈ গ'ল, সেইটো এটা ডিজাষ্টাৰ, তাক আমি কেনেকৈ মেনেজ কৰিম, এইখিনি হৈ গ'ল, এনভাইৰনমেণ্ট এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট। দেন ইয়াৰ পৰা আৰম্ভ হৈ গ'ল ইণ্টাৰনেল ছিকিউৰিটি, লিংকেজ বিটুইন ডেভেলপমেণ্ট এণ্ড স্প্ৰেড অফ এক্সট্ৰিমিজম। ক'ৰবাত কি লিংক আছে, ক'ৰবাত যদি ডেভেলপমেণ্ট নাই হোৱা, কি মানুহে হাতে হাতে বন্দুক লৈ লৈছে নেকি,
তো কেনেকুৱা লিংকেজ আমি দেখোঁ, নাক্সালিজমৰ কথা আমি পঢ়িম, তো এইখিনি টপিক আমি তাত ডিল কৰোঁ। ঠিক তেনেদৰে ৰোল অফ এক্সটাৰ্নেল ষ্টেট বা নন ষ্টেট এক্টৰ, এইখিনি আমি ভালকৈ পঢ়িম টপিকবোৰ যেতিয়া আমি এইখিনি পঢ়িম। তো ইণ্টাৰনেল ছিকিউৰিটিটো আমাৰ প্ৰিলিমছত এজ ছাচ নাই, মেইনছতহে আছে। চেলেঞ্জেছ টু ইণ্টাৰনেল ছিকিউৰিটি, কমিউনিকেশ্যন নেটৱৰ্ক বা ৰোল অফ মিডিয়া, ঠিক আছে, ছ'চিয়েল নেটৱৰ্কিং ছাইটছ, তাৰপিছত ছিকিউৰিটি চেলেঞ্জেছ এণ্ড দ্য মেনেজমেণ্ট ইন বৰ্ডাৰ এৰিয়া, বৰ্ডাৰ এৰিয়াবোৰত কি চেলেঞ্জ থাকে। আমি দেখোঁ ইণ্ডিয়া বাংলাদেশ বৰ্ডাৰত বহুত ইছ্যুজ থাকে, কনচাৰ্ণ থাকে। তেনেকৈ ইণ্ডিয়া পাকিস্তান বৰ্ডাৰত আমি দেখোঁ, আমি নিউজ পেপাৰতো পঢ়োঁ, ঠিক আছে। ড্ৰাগ ইছ্যুজবোৰ বাঢ়ি গৈছিল পাঞ্জাৱত, সেইটো দেখোঁ যে তেনেকুৱা বৰ্ডাৰ পাছ কৰি ড্ৰাগছ পঠোৱা হয় পাঞ্জাৱৰ পিনে। তো দ'জ আৰ চেলেঞ্জেছ, ছিকিউৰিটি চেলেঞ্জেছ। ভেৰিয়াছ ছিকিউৰিটি ফ'ৰ্চেছ এণ্ড এজেঞ্চি, ভেৰিয়াছ ছিকিউৰিটি ফ'ৰ্চেছ আছে আমাৰ, যেনেকৈ ডাঙৰ ডাঙৰ ইনষ্টলেশ্যনবোৰত আমি CISF দেখোঁ। ইনষ্টলেশ্যন যেনেকৈ ধৰক ক'ৰবাত ইণ্ডিয়ান অইলৰ সিহঁতৰ ফেক্টৰী আছে, তাত CISF থাকিব, ছিকিউৰিটি ফ'ৰ্চ থাকিব, ঠিক আছে। তেনেধৰণৰ বৰ্ডাৰবোৰত আমাৰ থাকে, ইণ্ডিয়া বাংলাদেশত আমি দেখোঁ BSF থাকে, ম্যানমাৰত আমাৰ আছাম ৰাইফেলছ থাকে। ঠিক তেনেদৰে এইবোৰ ছিকিউৰিটি ফ'ৰ্চেছ বা সিহঁতৰ এজেঞ্চিছবোৰ আৰু সিহঁতৰ কি মেণ্ডেট। দেন GS4খন হৈ গ'ল এথিক্স, ইণ্টিগ্ৰিটি এণ্ড এপ্টিটিউড। এইখন আল্টিমেটলি চবতকৈ ইম্পৰ্টেণ্ট পেপাৰ মই ভাবোঁ, কাৰণ কি ইয়াতে ভেলুজ এথিক্সৰ কথা আমি আলোচনা কৰোঁ। এজন সৎ বা এজন ভাল হ'বলৈ আমাক শিকায় এখন পেপাৰে। আমাৰ এটা এটিটিউড কেনেকুৱা থাকিব লাগে বা এপ্টিটিউড আমাৰ কেনেকুৱা হ'ব লাগে, চিভিল ছাৰ্ভিচৰ কাৰণে ফাউণ্ডেশ্যনেল ভেলুজ কি, ঠিক আছে। ছেল্ফলেছনেছ হওক, নিজক এৰি দিব লাগিব, নিজৰ কাৰণে চিন্তা কৰিব নালাগিব, ৰাইজৰ কাৰণে আমি চিন্তা কৰিব লাগিব। ইম'চনেল ইণ্টেলিজেঞ্চ এটা টপিক পঢ়োঁ, বহুত ইম্পৰ্টেণ্ট টপিক। তো ঠিক তেনেদৰে আমি এথিক্সত আমি ডিল কৰোঁ, বহুত ইম্পৰ্টেণ্ট পেপাৰ হয় এখন। তো এইকেইখনেই পেপাৰ। তো ইয়াত মই এইটো ক'ব বিচাৰোঁ যে ইয়াতে অলপ চিলেবাছটো ডিফাইন আছে, আপোনালোকে দেখিছে মেইনছত টপিকবোৰ অলপ। প্ৰিলিমছত ঠিক তেনেদৰে আমাৰ পূৰা ডিফাইন নাই। প্ৰিলিমছত যেতিয়া আমি দেখোঁ ওৱান লাইনাৰ দেখোঁ, হিষ্ট্ৰী অফ ইণ্ডিয়া এণ্ড ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট, বাট আমি পঢ়িম। তো এইটো ভিডিঅ'ত মই ইমানখিনিয়ে ৰাখোঁ। মই এটা বেছিক আইডিয়া দিলোঁ, মই ভাবোঁ সকলোৱে বুজি পাইছে যে এক্সামটোত আমি কি কি ছাবজেক্ট হ'ল বা কিমান মাৰ্কছ আহে আৰু কি কি টপিক আছে আমাৰ মেইনলি। আৰু এটা মই বস্তু দেখাই আছোঁ ইয়াতে, মই অথনি অপশ্যনেলৰ কথাও কৈছিলোঁ, লেংগুৱেজ পেপাৰৰ কথা কৈছিলোঁ। মই এখন কম্পালচাৰী পেপাৰ যোনখনত পাছ হ'ব লাগে, তাতে আছামিজ আছে, বেংগলী, গুজৰাটী, হিন্দী, কন্নড়া, কাশ্মীৰী, কোনকানী, মালায়ালাম, মণিপুৰী, এইকেইটা ছাবজেক্ট। তো যোনে যোনটো পঢ়িছে স্কুলৰ দিনত, যোনটোত ভাল সেইটো লোৱা উচিত। বিশেষকৈ আমাৰ ইয়াত আছামিজ, বেংগলী বা হিন্দী লোৱাহে দেখা যায়। দেন নেক্সট অপশ্যনেল ছাবজেক্টৰ কথা যদি মই কওঁ, অপশ্যনেলত UPSCয়ে এইকেইটা ডিফাইন কৰি দিছে লিষ্টখন। এখন UPSCৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰা, আপোনালোকেও ডাউনলোড কৰি ল'ব পাৰিব UPSC ৱেবছাইটত। এগ্ৰিকালচাৰ, এনিমেল হাজবেণ্ডেৰী, ভেটেনেৰী ছায়েন্স কিছুমানে পঢ়ে, এন্থ্ৰপ'লজি, বটানী, কেমিষ্ট্ৰি, চিভিল ইঞ্জিনিয়াৰিং, কমাৰ্চ এণ্ড একাউণ্টিং, ইকনমিক্স, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ ছাবজেক্টো আহি গ'ল, জিঅ'গ্ৰাফী, জিঅ'লজি, হিষ্ট্ৰী, ল', মেনেজমেণ্ট, কিছুমান লও পঢ়িছে, তেওঁলোকে ল' দিও পেপাৰ ক্লিয়াৰ কৰিব পাৰে। মেথমেটিক্স, কিছুমানৰ মেথছ খুব ভাল, তেওঁলোকে মেথমেটিক্স ল'ব পাৰে। মেকানিকেল ইঞ্জিনিয়াৰিং, মেডিকেল ছায়েন্স, কিছুমান MBBS ষ্টুডেণ্ট আছে, তেওঁলোকে মেডিকেল ছায়েন্সক এক্সপ্ল'ৰ কৰিব পাৰে। ফিল'চফি, ফিজিক্স, পলিটিকেল ছায়েন্স এণ্ড ইণ্টাৰনেশ্যনেল ৰিলেশ্যন, এখনো বহুত মেজৰিটিয়ে লোৱা দেখোঁ। চাইক'লজি, পাব্লিক এডমিনিষ্ট্ৰেশ্যন, ছ'চিয়'লজিও মই দেখোঁ বহুত মেজৰিটি লয়। মোৰ নিজৰো ছ'চিয়'লজি আছিল, ফাৰ্ষ্ট এটেমত ইলেক্ট্ৰিকেল আছিল মোৰ, দেন মই ইলেক্ট্ৰিকেলৰ পৰা ছ'চিয়'লজিত শ্বিফ্ট হ'লোঁ, ক'ম কিয়। ষ্টেটিষ্টিক্স, জুলজি, আৰু এটা ইম্পৰ্টেণ্ট লিটাৰেচাৰো ল'ব পাৰে, যেনেকৈ আছামিজ হৈ গ'ল, বেংগলী হৈ গ'ল, বড়ো হৈ গ'ল, আমাৰ ডগৰী, গুজৰাটী, এইবোৰ ছাবজেক্টো ল'ব পাৰে। অসমীয়াত যদি কোনোবাই MA কৰিছে, তেওঁলোকে অসমীয়া ল'ব পাৰে, ঠিক আছে। ইয়াৰো চিলেবাছবোৰ ইয়াত দিয়া হৈছে, আছামিছৰ চিলেবাছ কি, ছ'চিয়'লজিৰ চিলেবাছ কি, এই PDF-টোত গোটেইখিনি পাই যাব। তো এইখিনি হ'ল আমাৰ মেইন কথা। এটা পইণ্ট মই ইয়াতে আৰু এটা ডিছকাছ কৰি দিওঁ, সাধাৰণতে এটা ডাউট থাকে, এই অপশ্যনেলবোৰ যে ক'লোঁ কোনখন লোৱা ভাল। এই কোনটো লোৱা ভাল নহয়, মই 3টা ফৰ্মুলা দিম।
তিনিটা পইণ্ট, 1 নম্বৰ পইণ্ট, 2 নম্বৰ পইণ্ট, 3 নম্বৰ পইণ্ট। প্ৰথমটো নিজক সুধিব যে মই ফিজিক্স পঢ়িছিলোঁ, মই ফিজিক্সত MSc কৰিছোঁ এণ্ড মই বহুত ভাল ফিজিক্সত, ঠিক আছে, মই ফিজিক্সত MSc কৰিছোঁ, মই ফিজিক্সত বহুত ভাল, মোৰ মাৰ্কছো ভাল, মোৰ কনচেপ্টো ক্লিয়াৰ, ঠিক আছে, এণ্ড নিজে যদি কনফিডেণ্ট আছে তেতিয়া ফিজিক্স লৈ ল'ব, আৰু বেলেগ ভাবিবই নালাগে, চকু মুজি ফিজিক্স লৈ ল'ব। ঠিক ছেকেণ্ড পইণ্টটো আমি যদি চাওঁ, ছেকেণ্ড পইণ্টটোত হ'ল ৰিচ'ৰ্চেছ। মই ইমান ভাল নহয় বাৰু, মই তেতিয়া চাম নেক্সট পইণ্টটো ৰিচ'ৰ্চেছ। ক'ত ৰিচ'ৰ্চেছৰ এভেইলেবিলিটিটো ভাল, কোনটো ছাবজেক্টত মই অনলাইন মেটেৰিয়েলছ পাই যাম, ইজিলি এভেইলেবল হ'ম, মেটেৰিয়েলবোৰ এভেইলেবল হ'ব, সেইটো চাই কিনে মই চাম ৰিচ'ৰ্চেছবোৰ। থাৰ্ড মই চাম মাৰ্কছ কেনেকুৱা আহি আছে। মাৰ্কছটো কিহৰ ওপৰত ডিপেণ্ড কৰে একচুৱেলি, স্কেলিং হয়। এতিয়া মানি লওক মই এটা এক্সাম্পল দি কৈছোঁ, মই গ্ৰেজুৱেটৰ ছাবজেক্টত মই ইমান ভাল নাছিলোঁ, এভাৰেজ আছিলোঁ, তো মই ৰিচ'ৰ্চেছ চালোঁ, মই এখন লৈ ল'লোঁ ৰিচ'ৰ্চেছ চাই, ফিল'চফি, এনেই এক্সাম্পল এটা দিছোঁ, ফিল'চফি ল'লোঁ মই, ঠিক আছে, কাৰণ কি মই দেখিলোঁ যে ইয়াৰ ৰিচ'ৰ্চেছো পাই আছোঁ, মই লৈ ল'লোঁ। কিন্তু মই যেতিয়া কেইবাটা বছৰৰ দেখিলোঁ যে ফিল'চফিত মাৰ্কছে উঠা নাই, তো এইটো মই নল'ম, মই থাৰ্ড পইণ্টটো চাম, মাৰ্কছ কেনেকুৱা আহি আছে, ঠিক আছে। তো এইকেইটা পইণ্ট। স্কেলিঙৰ প্ৰশ্নটো কি হৈ যায়, মানি লওক কোনোবাই মেথেমেটিক্স পেপাৰ এটি দিছে, মেথেমেটিক্স পেপাৰত 10 মাৰ্কৰ এটা কুৱেশ্যন যদি আহে, তেওঁ যদি পূৰা কাৰেক্ট কৰে, তেওঁ 9 বা 10 পাবই, তাত কোনো কাটিব নোৱাৰে মাৰ্কছ। বা কোনোবাই ছেইম যদি হিষ্ট্ৰী পেপাৰ লিখিছে, তাত 10 মাৰ্কৰ ভিতৰত 9-10টো কেতিয়াও নিদিয়ে, 4-5-6 ভিতৰত মই ধৰি থৈছোঁ, যদি ভাল লিখে 6 পাব। না এইটোতো এনেকুৱা যদি মাৰ্কছ কেলকুলেট হয়, তেতিয়া মেথছৰখিনিয়ে দেখোন গোটেইখিনিয়ে দেখোন বহুত মাৰ্কছ পাব। তো সেইকাৰণে কি হয়, এটা ফৰ্মুলা থাকে UPSC, সিমান ডিটেইলত নাই যোৱা, স্কেলিং হয়। মানে যদি মেথছত যদি আপুনি একচুৱেলি যদি চব শুদ্ধ কৰিও আহিছে, আপুনি দেখিছে যে আপোনাৰ মাৰ্কছবোৰ দুখন পেপাৰ মিলাই 500 মাৰ্কছ হয়তো, তো সাধাৰণতে 270, 280 দ'জ আৰ ভেৰি গুড মাৰ্কছ। তো আমি দেখিছোঁ যে মই ইমানটো পাব লাগিছিল কিন্তু পাই আছোঁ কম, 220 মানহে পাই আছোঁ, এইটো ডাউন স্কেলিং হৈ গ'ল আপোনাৰ। এই বস্তুটো স্কেলিং হয় আমাৰ টেকনিকেল ছাবজেক্টবোৰত, মেথছ হৈ গ'ল বা ইঞ্জিনিয়াৰিং ছাবজেক্টবোৰ হৈ গ'ল, তাত ডাউন স্কেলিং হয়। সেই বস্তুটো আমি চাব লাগিব, মানে মই বহুত ভাল কৰিব লাগিব এইবোৰ পেপাৰত মই এভাৰেজ কৰিলে হ'ব, এভাৰেজ কৰিলে মোৰ মাৰ্কছ আহি যাব। তো তেনেকুৱা এটা ষ্ট্ৰেটেজি। তো ঠিক আছে, এইটো ভিডিঅ' মই ইমানখিনিতে ৰাখোঁ। বেচিকেলি মই এটা অভাৰঅল আইডিয়া দিলোঁ এক্সামটোৰ বিষয়ে, এণ্ড কি পেপাৰ, কি টপিক, অপশ্যনেল কি ল'ম। নেক্সট ভিডিঅ'ত মই অলপ প্ৰিলিমছত ট্ৰেণ্ডবোৰ ডিছকাছ কৰিম, কি আহি আছে, দেন আমাৰ ষ্ট্ৰেটেজিটো কেনেকুৱা হ'ব লাগিব, ঠিক আছে। দেন মই আকৌ আহিম যে পেপাৰ 2025ৰ মই পেপাৰখন এটা এনালাইজ কৰিম, মই চাম টাইপছ অফ কুৱেশ্যন কি আহি আছে, UPSC কেনেকুৱা টাইপছ সুধি আছে 25ৰখনত, মই এটা আইডিয়া পাই যাম কি টাইপত কুৱেশ্যন আহে, ঠিক আছে। তো এইখিনিতে মই সামৰিছোঁ এইটো ভিডিঅ', প্ৰথম ভিডিঅ', ঠিক আছে, থেংক ইউ।